নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই তিনিটা বস্তু ক্ৰয় কৰিছে বা আপোনালোকৰ ঘৰত যদি এই তিনিটা বস্তুৰ ফেচিলিটি আছে তেনেহলে আপোনালোকে এতিয়া ৰেচন কাৰ্ডৰ সুবিধা লাভ নকৰিব। আপোনালোকৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব বুলি জনাইছে। ৰেচন কাৰ্ডৰ লগত জড়িত এই তিনিটা নিয়মে এতিয়া মানুহৰ চকু কপালত উঠাই দিছে। কাৰণ এই তিনিটা সুবিধা প্ৰায়বিলাক মানুহৰ ঘৰতে থাকে, এই তিনিটা বস্তু প্ৰায়বিলাক মানুহেই ব্যৱহাৰ কৰে। গতিকে মানুহৰ এতিয়া চকু কপালত এই কাৰণে উঠি গৈছে যে এই তিনিটা ফেচিলিটি থাকিলে বুলি আমি ৰেচন কাৰ্ড ঘূৰাই দিব লাগিবনে, যিহেতু এই তিনিটা ফেচিলিটি প্ৰায়বিলাক মানুহেই ব্যৱহাৰ কৰে। দুখীয়া মানুহেও ব্যৱহাৰ কৰে, ধনী মানুহেও ব্যৱহাৰ কৰে। ধনী মানুহবিলাকেতো ৰেচন কাৰ্ড নাপায়, দুখীয়া মানুহবিলাকেও আজিকালি প্ৰায়বিলাকে এই তিনিটা বস্তুৰ ব্যৱহাৰ কৰে। গতিকে তেওঁলোকেও ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব বুলি জনাইছে। আমাৰ ভাৰতৰ খাদ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা এই তিনিটা নিয়ম ঘোষণা কৰি দিছে সকলোৰে বাবে। তো আপোনালোকেও নিশ্চয় ৰেচন কাৰ্ড ব্যৱহাৰ কৰে, আপোনালোকৰ ঘৰতো নিশ্চয় ৰেচন কাৰ্ড আছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। কি তিনিটা বস্তু আপোনালোকৰ থাকিলে আপোনালোকে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। তো আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰ লাই পৰিছে, যাৰ ঘৰত চাৰিচকীয়া বাহন আছে তেওঁলোকে ৰেচনৰ সুবিধা লাভ নকৰিব বুলি জনাইছে। এতিয়া যিজন ব্যক্তিয়ে 4-5 লাখ টকীয়া এখন গাড়ী ক্ৰয় কৰিব পাৰে, তেখেতে আপোনাৰ 50-60 টকা দি চাউলো ক্ৰয় কৰি খাব পাৰিব। তেখেতৰ ঘৰত বিনামূলীয়া চাউলৰ কোনো দৰকাৰ নাই, কাৰণ ৰেচন কাৰ্ড বিতৰণ কৰা হয় 2.5 লাখ টকালৈকে। গতিকে 2.5 লাখ, যাৰ উপাৰ্জন বছৰি 2.5 লাখ টকা, তেওঁলোককহে ৰেচন কাৰ্ড দিয়া হয় চৰকাৰ ফালৰ পৰা। মানে 2.5 লাখ টকা উপাৰ্জন কৰা মানুহবিলাকক দুখীয়া শ্ৰেণীৰ মানুহৰূপে গণ্য কৰা হয়, আৰু তেওঁলোকেহে ৰেচন কাৰ্ড লাভ কৰে। যিজন ব্যক্তিয়ে নেকি 5 লাখ টকা গাড়ী এখন ক্ৰয় কৰে আৰু প্ৰত্যেক মাহে আপোনাৰ 6-7 হাজাৰ টকা EMI পৰিশোধ কৰে, তো সেই মানুহজনৰ বছৰি ইনকম 2.5 লাখ টকাতকৈ বেছি। তেখেতৰ ইনকম দেখুৱাব নিবিচাৰিলেও তেখেতৰ ইনকম 2.5 লাখ টকাতকৈ বেছি। গতিকে সেই মানুহজনক ৰেচন কাৰ্ড দিয়া নহ'ব বুলি জনাইছে। আপুনি হয়তো আপোনাৰ ইনকম নেদেখাব পাৰে যে মই ইমান টকা ইনকম কৰোঁ, আৰু আপুনি হয়তো ৰেচন কাৰ্ড ব্যৱহাৰ কৰি থাকিব পাৰে, কিন্তু আপুনি ব্যৱহাৰ কৰি থকা বস্তুবিলাক, আপোনাৰ খৰচা পাতিবিলাকৰ পৰা অনুমান কৰিব পৰা যায় যে আপোনাৰ বছৰি ইনকম কিমান মান হ'ব। গতিকে 2.5 লাখ টকালৈকেহে আপোনালোকক ৰেচন কাৰ্ড দিব। 2.5 লাখ টকাতকৈ বেছি ইনকম হ'লেতো আপোনালোকক ৰেচন কাৰ্ড নিদিব। তো সেয়েহে কৈছে, যাৰ ঘৰত 4চকীয়া বাহন আছে তেওঁলোকে ৰেচন কাৰ্ড নাপাব, তেওঁলোকে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। গতিকে আপোনাৰ ঘৰতো যদি 4চকীয়া বাহন আছে, তাৰ পাছতো যদি আপোনালোকে ৰেচন কাৰ্ডৰ সুবিধা পাই আছে, আপুনিতো এতিয়া ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। ঘূৰাবনে আপোনালোকে? যদি আপোনালোকে 4চকীয়া বাহন ব্যৱহাৰ কৰি আছে, কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে, যিসকল লোকে ইনকম টেক্স ৰিটাৰ্ণ কৰে তেওঁলোকেও এতিয়া ৰেচন কাৰ্ড ঘূৰাব লাগিব বুলি কৈছে। এতিয়া ইনকম টেক্স কোনে ৰিটাৰ্ণ কৰে? আপুনি ইনকম টেক্স ফাইল কৰে জানো? ITR ফাইল কৰে জানো? আপুনি নিশ্চয়কৈ নকৰে। ITR ফাইল কৰে কোনে? যাৰ হয়তো ব্যৱসায় থাকিব লাগিব বা তেখেতৰ বছৰি উপাৰ্জন ভাল হ'ব লাগিব, তেখেতলোকেহে ITR ফাইল কৰে। যিসকলে হাজিৰা কৰে, যিসকলৰ নেকি প্ৰত্যেক দিনৰ মজুৰি 500 টকা, তো তেওঁলোকেতো ITR ফাইল কৰাৰ কোনো দৰকাৰ নাই। আপোনাৰ নিশ্চয়কৈ ব্যৱসায় থাকিব লাগিব, বিজনেছ ভাল থাকিব লাগিব, উপাৰ্জন ভাল থাকিব লাগিব, তেতিয়াহে আপুনি ITR ফাইল কৰিব। তো এতিয়া ঘোষণা কৰা হৈছে, যিসকলৰ ঘৰৰ পৰা ITR ফাইল হ'ব, তো তেওঁলোকে কোনো কাৰণতে ৰেচন লাভ নকৰিব বুলি কৈছে বিনামূলীয়া। তেওঁলোকে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব যদি ITR ফাইল কৰে আপোনালোকৰ ঘৰৰ কোনোবাই। সেয়া আপোনাৰ ল'ৰাই হওক বা সেয়া আপোনাৰ হাজবেণ্ডেই হওক, আপোনাৰ পত্নীয়ে হওক, যোনেই নহওক, ITR ফাইল যোনেই কৰিব তেওঁলোকৰ ঘৰত ৰেচন কাৰ্ড নাপাব বুলি জনাইছে। তেওঁলোকে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব।
তো আপোনাৰ ল'ৰাই ITR ফাইল কৰিব পাৰে তো ITR ফাইল কৰা মানে হৈছে কি যে আপোনাৰ ল'ৰাৰ উপাৰ্জন ভাল আপোনাৰ ল'ৰাই যথেষ্ট টকা উপাৰ্জন কৰে সেই কাৰণে চৰকাৰক ইনকম টেক্স পৰিশোধ কৰিছে তেখেতে যিমান টকা উপাৰ্জন কৰে তাৰ পৰা চৰকাৰক তেখেতে টেক্স পে কৰিছে আৰু এজন মানে ITR ফাইল কৰা বা তেখেতৰ উপাৰ্জনৰ পৰা টেক্স পে কৰা ব্যক্তিয়ে কোনো কাৰণতে আপোনাৰ ৰেচন কাৰ্ড নাপায় কাৰণ ৰেচন কাৰ্ডৰ বাবে 2.5 লাখ টকা উপাৰ্জন হ'ব লাগে বছৰি এতিয়া ITR ফাইল কৰে কোনে যাৰ হয়তো 12 লাখৰ ওচৰা-ওচৰি ইনকম বা 12 লাখ টকাতকৈ বেছি তেওঁলোকে ITR ফাইল কৰিব গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ ৰেচন কাৰ্ড কৰ্তন কৰা হ'ব যেহেতু আপোনালোকৰ উপাৰ্জন 2.5 লাখ টকাতকৈ বেছি হ'ব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে যাৰ ঘৰত চৰকাৰী চাকৰি আছে তেওঁলোকেও এতিয়া ৰেচন কাৰ্ড হেৰুৱাব লাগিব বুলি জনাইছে আমাৰ অসমত ৰিসেন্টলি অসম চৰকাৰে 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিলে প্ৰায় 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিলে এটা যিসকলে চাকৰি পাইছে এইবাৰ সৰহ সংখ্যক ল'ৰা ছোৱালী দুখীয়া ঘৰৰ ল'ৰা ছোৱালী প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে এতিয়া কোনো ধৰণৰ পইচা পাতি নিদিয়াকৈ চাকৰি পাইছে ধনী ঘৰৰ ল'ৰা ছোৱালীও চাকৰি পাইছে তাৰ লগে লগে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও সৰহ সংখ্যক ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিছে কাৰণ এইবাৰ মেধাৰ ভিত্তিত চাকৰি পাইছে পইচাৰ ভিত্তিত নহয় গতিকে প্ৰায় 2 লাখ মান ল'ৰা ছোৱালীৰ ঘৰৰ মানুহে এতিয়া ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব চৰকাৰক আৰু এইটো এটা দেখা শুনা কথা কাৰণ কোনো এজন ব্যক্তিয়ে যেতিয়াই চৰকাৰী চাকৰি পাব তেখেতৰ মিনিমাম স্যালাৰি 20 পৰা 25000 টকা হ'ব গতিকে 20-25000 টকা যদি পাৰ মন্থ স্যালাৰি পায় তেখেতৰ অবিয়াসলি 2.5 লাখ টকাতকৈ উপাৰ্জন বেছিয়ে হ'ব বছৰি গতিকে সেই ক্ষেত্ৰত তেওঁলোকে ৰেচন কাৰ্ড লাভ নকৰিব এতিয়া বহুতৰ মনত হয়তো কনফিউজন হ'ব পাৰে যে মোৰ ল'ৰাটোৱে প্ৰাইভেটত চাকৰি কৰে কিন্তু দৰমহা 30-40 হাজাৰ টকা পায় তো আমিও ৰেচন কাৰ্ড ঘূৰাব লাগিব নেকি অবিয়াসলি ঘূৰাব লাগিব আপোনাৰো যদি বছৰ পাৰ মন্থ ইনকম 30-40 হাজাৰ টকা ল'ৰাটোৱে প্ৰাইভেটত চাকৰি কৰে তো আপুনিও আপোনাৰ ৰেচন কাৰ্ড ঘূৰাব লাগিব কাৰণ ৰেচন কাৰ্ড দিয়া হয় যাৰ মানে বছৰি উপাৰ্জন 2.5 লাখ টকাতকৈ কম তেওঁলোকক ৰেচন কাৰ্ড দিয়া হয় আৰু যদি 2.5 লাখ টকাতকৈ বেছি তেন্তে আপুনি ডেফিনেটলি ৰেচন কাৰ্ড ঘূৰাব লাগিব তো এই তিনিটা নিয়ম বান্ধি দিছে ৰেচন কাৰ্ড হিতাধিকাৰী সকলৰ বাবে যদি আপোনালোকৰো এই তিনিটা কেটেগৰীৰ ভিতৰত পৰে আপোনালোকেও ৰেচন কাৰ্ডসমূহ ঘূৰাব লাগিব আদাৰৱাইজ চৰকাৰৰ ফালৰ পৰা সাৰ্ভে কৰাত ধৰা পৰিলে আপোনালোকে এনেও ৰেচন কাৰ্ড চৰকাৰক দি দিব লাগিব কাৰণ আপোনালোকে ধনী মানুহ আৰু ধনী মানুহক ফ্ৰী ৰেচন দিয়া নহব তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া সৰুটা ইনফৰমেশন ইমানে আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ কৰাৰ খজলে বিদায় মাগিছো ধন্যবাদ জয় অসম